বিচাৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰম সন্মানীয় প্ৰধান সম্পাদক তথা কেন্দ্ৰীয় সহবাহিনীৰ মুখ্য সচিব মাননীয় শ্ৰীযুত কুশল ঠাকুৰীয়া বাবজনাক আমি সন্মানীয় ঠাকুৰীয়া বাবুক আদৰণি সমিতিৰ সাধাৰণ সম্পাদক মাননীয় অৰুণ গগৈ বাবুক সেৱা জনাইছোঁ। হৰি আৰু ইয়াৰ লগে লগে চাইন তাত ল'ব আহক সোনকালে আহক গম নাপাইছোঁ এতিয়া তেওঁলোকক পতাকাবেদী স্থলীতে সমবেত হ'বৰ কাৰণে সেৱা জনাইছোঁ। যিহেতু আমাৰ সময় যথেষ্ট হৈছে আৰু মাত্ৰ 15 মিনিটৰ পিছতে আমি এই ধৰ্মধ্বজা উত্তোলন কৰা হ'ব, গতিকে আমি শিল্পীসকলক পতাকাবেদী স্থলীত সমবেত হ'বৰ কাৰণে সেৱা জনাইছোঁ। শিল্পীসকলক পতাকাবেদী স্থলীলৈ আহিবৰ কাৰণে সেৱা নিবেদন কৰা হৈছে। প্ৰতিষ্ঠা দিৱস দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নগাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। আজি দ্বিতীয় দিন।
দিনত পোৱাৰ লগতে সমদূৰকৰণৰ ভাৱন্তক প্ৰস্তুততে এতিয়া ভাগৱতৰ সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী সম্পন্ন হৈছে। আমি আমাৰ প্ৰত্যাশা ভগৱন্তই পূৰণ কৰিছে। আমাৰ বিভিন্ন যাত্ৰাখনত বিভিন্ন দৃশ্য এতিয়া সাংস্কৃতিক দৃশ্য হৈছে। আমাৰ অসমৰ হলচাল প্ৰবঞ্চনৰ সকলোকে জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি এটা বৈজ্ঞানিক হৈছে। আমি এই আপোনাৰ সকলোৰে জৰিয়তে দেশবাসী এটাই আহ্বান, যেতিয়ালৈকে আমাৰ যুৱ শক্তি ডেকা শক্তি যেতিয়ালৈকে আধ্যাত্মিকভাৱে সংযুক্ত নহ'ব, তেতিয়ালৈকে পুনৰ অসম বা এটা আমাৰ উত্তৰ জাতি এটা শান্তিময় আনন্দময় এটা জাতি আমাৰ বাবে সম্ভৱ নহয়। গতিকে আমি আশা কৰিম এইটো আমি নাজিৰাৰ পৰা এটা বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ সমগ্ৰ জগতলৈ, যে আমি যেতিয়ালৈকে আমি আধ্যাত্মিকভাৱে সুস্থ নহওঁ, তেতিয়ালৈকে আমি আচলতে এটা ভাল জাতি, এটা সৎ জাতি, এটা শৃংখলিত জাতি আমি পাবলৈ সক্ষম নহ'ম। এইখিনি সময়ত আপোনালোকৰ জৰিয়তে সকলোলৈকে আহ্বান।